নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমাৰ আশীৰ্বাদত আজি আপোনালৈ আহিছোঁ 2025 চনত মীন ৰাশিৰ লোকৰ বাবে বহু শুভযোগ আৰু ইতিবাচক পৰিৱৰ্তন আহিব। প্ৰিয় দৰ্শক 2025 চনত মীন ৰাশিৰ বাবে শুভ সম্ভাৱনা যদি চাওঁ, বৃহস্পতি গোচৰত মীন ৰাশিৰ বাবে অতি শুভ হ'ব, কিয়নো ই আপোনাৰ আত্মবিশ্বাস আৰু কেৰিয়াৰত অগ্ৰগতি আনিব। 2025 চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে কেৰিয়াৰৰ পদক্ষেপ, বিবাহ বা নতুন সম্পৰ্কৰ সম্ভাৱনা, অৰ্থনৈতিক পৰিস্থিতি সবল হ'ব। ৰাহু আৰু কেতুৰ গোচৰত ৰাহু আৰু কেতুৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত ইতিবাচক হ'ব। প্ৰিয় দৰ্শক 2025 চনত ৰাহু মীন ৰাশিত থাকিব, যিয়ে আপোনাক বিদেশ ভ্ৰমণ বা নতুন সুযোগ দিব পাৰে। বিদেশী সম্পৰ্কীয় কামত সফলতা, আধ্যাত্মিক অগ্ৰগতি, বিপদজনক কামত লাভ। আৰু চন্দ্ৰ যদি আমি চাওঁ, চন্দ্ৰ আৰু বৃহস্পতি গজাকেশৰী যোগ, এই যুগে মীন ৰাশিৰ লোকসকলৰ বাবে বিশেষভাৱে শুভ হ'ব। যেনে যদি আমি লাভ চাওঁ, পাৰিবাৰিক সুখ, মানসিক শান্তি, ধন সম্পত্তি বৃদ্ধি আৰু ব্যৱসায়ত সম্প্ৰসাৰণ আৰু চাকৰিৰ পদোন্নতিৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। শিল্প, সংগীত আৰু সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা সকলে লাভ কৰিব বিশেষ সুবিধা। এই বছৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল হ'ব, সম্পৰ্কত মধুৰতা থাকিব, পৰিয়ালৰ সুখৰ পৰিৱেশ থাকিব। 2025 চনত মীন ৰাশিৰ যদি আমি প্ৰতিকাৰসমূহ যদি চোৱা হয়, বৃহস্পতিবাৰে হালধীয়া ৰঙৰ বস্তু দান কৰিব। বৃহস্পতিৰ মন্ত্ৰ ওম বৃহস্পতিয়ে নম দৈনিক 108 বাৰ জপ কৰক। মাছক আটাৰ গুটি খুৱাব। ভগৱানক বিষ্ণুক পূজা কৰিব। মীন ৰাশিৰ বাবে এই বছৰটো বিশেষভাৱে ইতিবাচক আৰু অগ্ৰগতিৰে ভৰা হ'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ত আপোনাক কিঞ্চিত মনো লাভান্বিত যদি কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।